আজি শাওন মাহৰ দ্বিতীয়টো সোমবাৰ। এই মাহটো পবিত্ৰ বুলি বিশ্বাস কৰে হিন্দু ধৰ্মাৱলম্বী লোকসকলে। তেজপুৰৰ ঐতিহ্যমণ্ডিত প্ৰসিদ্ধ শিৱ মন্দিৰ মহাভৈৰৱ মন্দিৰত পুৱতি নিশাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তৰ সমাগম ঘটে। দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলে গাখীৰ পানী, ফুল, বেলপাত, ধূপ-দীপ নৈবেদ্য আগবঢ়াই পূজা অৰ্চনা কৰে আৰু নিজ পৰিয়ালৰ তথা সমাজৰ সকলোৰে মংগলৰ বাবেও ভগৱান শিৱক পূজা অৰ্চনা কৰি ভক্তিৰসত বুৰ যায়। তাৰোপৰি এই পবিত্ৰ শাওন মাহতেই বলবম উৎসৱো হিন্দু ধৰ্মৰ মানুহে পালন কৰি মহাপ্ৰভুৰ আশীৰ্বাদ বিচাৰে। আজি পুৱাই দূৰ-দূৰণিৰ পৰা অহা অসংখ্য ভক্তৰ সমাগম ঘটে। তাৰোপৰি তেজপুৰৰ ঐতিহ্যমণ্ডিত গণেশ ঘাটত উপস্থিত হয় বিভিন্ন জিলাৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজ। তো আমি তেজপুৰৰ বিভিন্ন অঞ্চলৰ কেইবাগৰাকীও ব্যক্তি লগ লাগি প্ৰতি বছৰ আমি কৰোঁ। শাওন মাহৰ দ্বিতীয়টো আমি সোমবাৰৰ আগে আগে এতিয়ালৈকে মোটামুটি আমাৰ প্ৰায় 1000মান মানুহে আমাৰ ভোগ গ্ৰহণ কৰিছে আৰু এইটো আমাৰ ৰাতি 3 বাজি 3:30 বাজিলৈকে আমাৰ চলি থাকিব। আমাৰ ব্যৱস্থা আছে, আপোনালোকে ভিতৰলৈ গ'লে দেখিব আমাৰ ৰন্ধা বঢ়া কামো চলি আছে আৰু ভক্তপ্ৰাণ ৰাইজ তথা আমাৰ তেজপুৰৰ ৰাইজ, তেজপুৰৰ বাহিৰৰো বিভিন্ন অঞ্চলৰ পৰা আহি আমাৰ ইয়াত ভোগ গ্ৰহণ কৰিছে। ইয়াত গণেশ মন্দিৰৰ গণেশ ঘাটত অৱস্থিত। ইয়াত প্ৰত্যেক বছৰে মানুহৰ সমাগম হয়। এতিয়া যিখিনি মানুহ দেখা পাইছে আপোনালোকে, এতিয়া গোটেইখিনি বলবমৰ পাৰ্টি নহয়। এতিয়া পাব্লিক মানুহৰ বেছি ভিৰ হৈছে। এতিয়া 10টা 10:30 মানৰ পৰা ইয়াত বহুত ভিৰ হ'ব, বহুত মানুহ আহিব আৰু তেখেতসকলৰ কাৰণে আমি য'ত কিঞ্চিত পাৰিছোঁ অলপ খোৱাৰ ব্যৱস্থা কৰিছোঁ। বহুত দূৰৰ আহে। তেওঁলোকৰ ভগৱানৰ প্ৰতি যে ইমান ভক্তি, সেইটোত আমি শলাগ লৈছোঁ।